মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। NMS পৰীক্ষা তোমালোকে 21 ডিচেম্বৰত হ'ব, যদি ডেট একে থাকে। চ' তোমালোকৰ নৱেম্বৰতে হোৱা কথা আছিল, কিন্তু পিছুৱাই দিয়া হৈছে। যদি এবাৰ পিছুৱাই নিদিয়ে, তোমালোকৰ পিছুৱাই দিয়া চান্স এবাৰ নাই বাৰু। তোমালোক কোন তাৰিখে হ'ব? 21 ডিচেম্বৰত হ'ব। এতিয়া তোমালোকে ভালদৰে পঢ়াৰহে কথা, ঠিক আছে? ভাল স্কলাৰশ্বিপ হয়, অলপ কষ্ট কৰি ভাল এটা স্কলাৰশ্বিপ পাব পাৰিব। আৰু যিসকল মোৰ ক্লাছত আছে তেওঁলোকে চিন্তা কৰিব নাই, তেওঁলোকে ধুনীয়াকৈ আগবাঢ়ি আছে। আৰু যিসকলে নাই, আৰম্ভণিতে কৈ থওঁ, তোমালোকে আমাৰ ক্লাছত জইন হ'ব পাৰা। জইন হৈ কেনে তোমালোকে কি কৰিব পাৰা? ক্লাছবিলাক কৰিব পাৰিবা আৰু তোমালোকে ধুনীয়াকৈ স্কলাৰশ্বিপটো লাভ কৰিব পাৰিবা। ঠিক আছে? এতিয়া কিছুমানে সোধে, ছাৰ আপোনাৰ ক্লাছত জইন হ'লে পাছ কৰিব পাৰিমনে? 100% পাছ কৰিব পাৰিবা। মই যিখিনি দিওঁ সেইখিনি ফ'ল' কৰি গ'লে তোমালোকে ধুনীয়াকৈ ৰিজাল্ট এটা আনিব পাৰিবা। গতিকে বেছি ভাবি নাথাকিবা। 200 টকা বেছি নহয়, গতিকে বেছি ভাবি থাকিলে বেছি হ'ব। গতিকে 200 টকা একেবাৰে সামান্য লোৱা হৈছে তোমালোকৰ সুবিধাৰ কাৰণে। মাত্ৰ 200 টকা দি ক্লাছটোত জইন হোৱা, আগৰ ক্লাছবিলাকো পাই যাবা যিবিলাক হৈ গ'ল। লগতে তোমালোকে কি কৰিব পাৰিবা? সম্পূৰ্ণ গাইড পাবা, ঠিক আছে? আৰু পৰীক্ষা তোমালোকে আগতে তোমালোকে এটা টেষ্ট পতা হ'ব, একদম 90 নম্বৰীয়া 180 নম্বৰীয়া। তাতে তোমালোকে গম পাবা কিমান মাৰ্কছ পোৱা। তেনেকুৱা আমাৰ ক্লাছত জইন হ'লে সম্পূৰ্ণ গম পাবা। যিসকল আছে তেওঁলোকে গম পায়। যিসকলে ল'ব বিচাৰে এই নাম্বাৰটো SMS বা ফোন কৰিব পাৰিবা, ঠিক আছে? আমাৰ ক্লাছ লাইভ হয়, 7:30 বজাৰ পৰা হয়, ঠিক আছে? ৰাতি 7:30 বজাৰ পৰা আমাৰ ক্লাছ হয়। এতিয়া চোৱা, আমি প্ৰশ্নটো আহিছো। ইয়াত কি আছে? আজি এতিয়া এইটো পাব্লিক কৰা হৈছে, বাকীখিনি আমি অনলাইন ক্লাছত কৰিম। চোৱা, আব্দুলে 4 কিলোমিটাৰ পূব দিশলৈ গতি কৰে। তাৰপিছত তেওঁ 3 কিলোমিটাৰ উত্তৰ দিশলৈ গতি কৰে। আকৌ তেওঁ 2 কিলোমিটাৰ পূব দিশলৈ গতি কৰে। ইয়াৰ পিছত তেওঁ 3 কিলোমিটাৰ দক্ষিণ দিশলৈ গতি কৰে। আৰম্ভণিৰ পৰা তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰে? 6 কিলোমিটাৰ, 7 কিলোমিটাৰ, 4 কিলোমিটাৰ, 2 কিলোমিটাৰ। এনেকুৱা প্ৰশ্ন তোমালোকে ক্লাছ নকৰাকে কিতাপ কিনি আনি পঢ়িব পাৰিবা নেকি? একেবাৰে নোৱাৰা। গতিকে তোমালোকে মোৰ মতে তোমালোকে আমাৰ ক্লাছত জইন হোৱা, এখন ইবুকো লাভ কৰিব পাৰিবা, অৰ্থাৎ মোবাইলতে পঢ়িব কিতাপ এখনো পাই যাবা, ঠিক আছে? সেই 200 টকাৰ ভিতৰতে। চোৱা, এতিয়া আমি ক্লাছটো ষ্টাৰ্ট কৰি দিছো। চোৱা, আব্দুলে 4 কিলোমিটাৰ। প্ৰথমতে আমি ডাইৰেকশ্যনৰ প্ৰশ্ন এয়া। গতিকে ডাইৰেকশ্যন বুলি কওঁতে পূব পশ্চিম উত্তৰ দক্ষিণ আমি জানি নেব লাগিব। ওপৰৰ ফালে কি থাকে? নৰ্থ থাকে, অৰ্থাৎ উত্তৰ। তলৰ ফালে কি থাকে? সাউথ থাকে, অৰ্থাৎ দক্ষিণ। আৰু এইফালে থাকে ইষ্ট, অৰ্থাৎ পূব। আৰু এইফালে থাকে ৱেষ্ট, অৰ্থাৎ উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিম থাকে। এতিয়া আমি প্ৰশ্নটো এইফালে কি হ'ব? এইফালে হ'ব নৰ্থ ইষ্ট। আমাৰ অসমখন আছে নে ভাৰতৰ? গতিকে নৰ্থ ইষ্ট। এফালে কি হ'ব? এইটো সাউথ ইষ্ট। এফালে কি হ'ব? সাউথ ৱেষ্ট। আৰু এইফালে কি হ'ব? নৰ্থ ৱেষ্ট। ঠিক আছে? এইখিনি বস্তু আমি জানি ল'ব লাগিব, ঠিক আছে? এতিয়া আমি প্ৰশ্নটো লৈ আছো। বুজি যদি নোপোৱা তেতিয়াহ'লে আমাৰ ক্লাছত জইন হ'ব নালাগে। যদি বুজি পোৱা ক্লাছত জইন হ'বা, ঠিক আছে? কাৰণ বুজি নাপালে ক্লাছত জইন হৈ লাভ নাই। গতিকে যদি বুজি পাইছা ক্লাছত জইন হ'বা। এতিয়া চোৱা, আব্দুলে 4 কিলোমিটাৰ পূব দিশলৈ গতি কৰে। কি কৈছে? আব্দুলে 4 কিলোমিটাৰ। আমি ইয়াত পইণ্ট আছে, ইয়াত আব্দুল আছে, আব্দুল, ঠিক আছে? ইয়াৰ পৰা 4 কিলোমিটাৰ কি হয়? পূব দিশলৈ গতি কৰে। পূব মানে এইফালে হয় নহয়? এইটো পূব দিশ, পূব দিশ। আৰু এইফালে কি হ'ব? পশ্চিম, পশ্চিম, হয়নে? এইফালে পশ্চিম। আৰু তলৰ ফালে কি হ'ব? দক্ষিণ। আৰু ওপৰৰ ফালে কি হ'ব? উত্তৰ, ঠিক আছে? বুজি ল'বা যে আব্দুলে কি কৈছে? 4 কিলোমিটাৰ, ঠিক আছে? মই এইফালে লিখি দিছো, অলপ সুবিধা হ'ব। আব্দুলে কৈছে যে আব্দুলে 4 কিলোমিটাৰ পূব দিশলৈ গতি কৰে। পূব এফালে আছে না? পূব দিশলৈ আব্দুল কিমান যায়? 4 কিলোমিটাৰ। ওকে, 4 কিলোমিটাৰ পূব দিশলৈ যায়। এইটো আব্দুল। ইয়াত আব্দুল পইণ্ট, মেইন পইণ্ট ইয়াত আছিল। এই আব্দুল ইয়াত আছিল, আব্দুল, ঠিক আছে? আব্দুলে কোনফালে যায়? পূব দিশলৈ যায়। পূব বুলি কওঁতে এইটো পূব দিশলৈ কিমান কিলোমিটাৰ যায়? 4 কিলোমিটাৰ যায়, ঠিক আছে? তাৰপিছত তেওঁ 3 কিলোমিটাৰ উত্তৰ দিশলৈ গতি কৰে। তাৰপিছত এইটো ইয়াত পালা 4 কিলোমিটাৰ, ইয়ালৈকে আহিল 3 কিলোমিটাৰ ওপৰৰ ফালে গ'ল। কিমান কিলোমিটাৰ গ'ল? 3 কিলোমিটাৰ। উত্তৰ দিশ মানে ওপৰৰ ফালে। ইয়াত চোৱা, নৰ্থ ওপৰৰ ফালে আছে। উত্তৰ ফালে কিমান কিলোমিটাৰ গ'ল? 3 কিলোমিটাৰ গ'ল। অকে, উত্তৰ ফালে। তাৰপিছত তেওঁ 3 কিলোমিটাৰ উত্তৰ দিশলৈ গতি কৰে, উত্তৰ দিশলৈ। আকৌ তেওঁ 2 কিলোমিটাৰ পূব দিশলৈ গতি কৰে। পূব আছে, এফালে আছে। আকৌ 2 কিলোমিটাৰ এইফালে আহিল পূব দিশলৈ। কিমান কিলোমিটাৰ আহিল? 2 কিলোমিটাৰ। একদম ভালদৰে চাই ল'বা। তাৰপিছত কৈছে ইয়াৰ পিছত তেওঁ 3 কিলোমিটাৰ দক্ষিণ দিশলৈ আহিল। অৰ্থাৎ আকৌ এইফালে কি আহিল? 3 কিলোমিটাৰ দক্ষিণ দিশলৈ। এইফালে 3 কিলোমিটাৰ গৈছিল, আকৌ 3 কিলোমিটাৰ দক্ষিণ দিশলৈকে আহিল। অৰ্থাৎ দক্ষিণ দিশলৈ কিমান কিলোমিটাৰ আহিল? 3 কিলোমিটাৰ আহিল। আৰম্ভণিৰ পৰা তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰে? আৰম্ভণিৰ পৰা কিমান দূৰত্ব? বৰ্তমান প্ৰথম 3 চোৱা, প্ৰথম আব্দুলে 4 কিলোমিটাৰ আহিল, আকৌ 3 কিলোমিটাৰ গ'ল, আকৌ 2 কিলোমিটাৰ গ'ল, আকৌ 3 কিলোমিটাৰ ঘূৰি আহিল।
হয় নহয় গতিকে আমি এইখিনি যোৱা অহাখিনি আমি ধৰিব লাগিব নে নালাগে ওপৰখিনি চোৱা এই 2 কিলোমিটাৰ নহয় ইয়াৰ পৰা ইয়ালৈ কিমান 2 কিলোমিটাৰ এইফালে 2 কিলোমিটাৰ এইফালে 2 কিলোমিটাৰ হ'ব গতিকে 2 কিলোমিটাৰ গতিকে আৰু ইয়ালৈকে আছে নাই এটা বৰ্তমান আব্দুলে কিমান দূৰত্ব অতিক্ৰম কৰিলে আব্দুল ক'ত আছে কিমান কিলোমিটাৰ দূৰত্বত আছে যদি চাও তেতিয়াহলে 4 এফালে 2 কিমান কিলোমিটাৰ 6 কিলোমিটাৰ গতিকে 6 কিলোমিটাৰ হ'ব এই আনসাৰ কি অসুবিধা থাকিল ইমান মানে টান দেখাত ইমান টান প্ৰশ্ন কিন্তু একেবাৰে সহজ হলে নাই কোৱা আকৌ এবাৰ মই বুজাই দিছো তোমালোকৰ সুবিধাৰ কাৰণে যিসকলে বুজি পাইছে স্কিপ কৰিব পাৰে কোনো কথা নাই যিসকলে বুজি পোৱা নাই তোমালোকে আকৌ চোৱা এবাৰ ঠিক আছে আৰু যদি বুজি পাইছে তেতিয়া আমাৰ ক্লাছত জয়েন হোৱা বুজি যদি পোৱা নাই ক্লাছত জয়েন হ'ব নালাগে আব্দুলে 4 কিলোমিটাৰ পূব দিশত গতি কৰে আব্দুলে কিমান কিলোমিটাৰ ইয়াত আব্দুল আছে আব্দুলে 4 কিলোমিটাৰ যায় 4 কিলোমিটাৰ ইয়াৰ পৰা ইয়ালৈকে 4 কিলোমিটাৰ কোনফালে গতি কৰে এফালে পূব দিশ আছে পূব দিশলে 4 কিলোমিটাৰ যায় এইখিনি চাবা পূব পশ্চিম উত্তৰ দক্ষিণ ঠিক আছে এইখিনি চাবা মেইনলি আমি এইখিনি চাবা এইখিনি যে অসুবিধা হৈছে এইখিনি মুছি দিয়া দখল বহুত কিবা কিবি থাকা যেন পাইছে যে মুছি দিয়া ঠিক আছে বহুত কিবা কিবি থাকা যেন পাইছে যে মুছি দিয়া আকৌ কথা আব্দুলে কিমান কিলোমিটাৰ 4 কিলোমিটাৰ পূব দিশত যায় পূব দিশত গল ওকে 4 কিলোমিটাৰ পূব দিশত গল তাৰ পিছত তেওঁ 3 কিলোমিটাৰ উত্তৰ দিশত উত্তৰ বুলি কোনটো ওপৰৰ ফালে এই উত্তৰ ফালে আছে উত্তৰ ফালে কিমান কিলোমিটাৰ যায় 3 কিলোমিটাৰ উত্তৰ ফালে আকৌ তেওঁ 2 কিলোমিটাৰ পূব দিশলৈ যায় 2 কিলোমিটাৰ পূব দিশলৈ যায় 2 মিলি কোনতে পূব এফালে হা নহয় গতি আকৌ এফালে 2 কিলোমিটাৰ পূব দিশলৈ গতি কৰে 2 কিলোমিটাৰ পূব দিশলৈ গতি কৰে ঠিক আছে ইয়াৰ পিছত তেওঁ 3 কিলোমিটাৰ দক্ষিণ দিশলৈ গতি কৰে 3 কিলোমিটাৰ আকৌ কি কৰে দক্ষিণ দিশলৈ গতি কৰে দক্ষিণ মানে তলৰ ফালে সাউথ এফালে 3 কিলোমিটাৰ উত্তৰ গৈছিল আকৌ 3 ফালে 3 কিলোমিটাৰ কি হ'ল দক্ষিণ ফালে গতি কৰিলে এতিয়া কৈছে আৰম্ভণিৰ পৰা তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰে এটা আৰম্ভণিৰ পৰা কিমান দূৰত্বত আছে হেতু অতিক্ৰম কৰে হেতু বুজাইছে বুজা সোৱা ইয়াৰ পৰা ইয়ালৈকে কিমান কিলোমিটাৰ 2 কিলোমিটাৰ ইয়াত আছে যেহেতু ইয়াৰ পৰা ইয়ালৈকে কিমান 2 কিলোমিটাৰ কাৰণ এফালে 2 কিলোমিটাৰ হলে এফালে 2 কিলোমিটাৰ হ'ব ঠিক আছে গতিকে ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব টোটাল এফালে 4 কিলোমিটাৰ এফালে 2 কিলোমিটাৰ কিমান হ'ব 6 কিলোমিটাৰ কাৰ প্ৰবলেম থাকিল কোৱা কাৰ প্ৰবলেম থাকিব পাৰে ইয়াত কোৱেশ্চন মোৰ মতে কাৰোৰে প্ৰবলেম থাকিব নালাগে বুজি পাইছা চলি আছে নে ক্লাছটো ওকে মোৰ মতে কাৰোৰে প্ৰবলেম থাকিবই নালাগে ঠিক আছে এতিয়া নেক্সট আমি প্ৰশ্নটো এতিয়া নকৰো কিয়নো বহু ছাত্ৰ ছাত্ৰী আমাক কয় কাৰণ 200ৰ ওপৰত ছাত্ৰ ছাত্ৰী আমাৰ ক্লাছত জয়েন হৈছে গতিকে কয় যে স্যাৰ আপোনাক আমি পেমেন্ট কৰি আপোনাৰ ক্লাছত জয়েন হৈছো সকলোকে এই সুবিধাটো দিলে অসুবিধা হয় বোলে ঠিক আছে হবই আৰু কাৰণ তেওঁলোকে যেটো প্ৰাইভেটলি ক্লাছটো কৰিছে মই যে সকলোকে চাব পৰা কৰিলে অসুবিধা হ'ব গতিকে মই এটো এনেকুৱা প্ৰশ্ন আহে গতিকে বুজি পাইছে যদি আমাৰ ক্লাছত জয়েন হ'ব পাৰে আমাৰ ক্লাছৰ নাম্বাৰটো এইটো এই নাম্বাৰটো এসএমএস কৰি তোমালোকে জয়েন হ'ব পাৰিবা ঠিক আছে নেক্সট এটা ক্লাছত লগ পাম আৰু মাজে মাজে আমি পাবলিক ক্লাছও কৰো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে বাই